সুন্দর কৃষ্ণ তখন ছুটি মুসকুন্দ মহালয় দেখিল দেখি ভাই আশা সমস্ত এই বিষয়বস্তু হল মুচুকুন্দৰ কৃষ্ণ দৰ্শন। মুচুকুন্দৰ বিষয়ে আমি প্ৰথমতে চমুকৈ আলোচনা কৰিব বিচাৰিছো। ইক্ষ্বাকু বংশৰ মান্ধাতাৰ পুত্ৰ মুচুকুন্দ। মুচুকুন্দ ৰাজ চক্ৰৱৰ্তী মহাপৰাক্ৰমী আমাৰ তেওঁ শূৰবীৰ আছিল, য'ত নেকি দেৱতাকো পৰাস্ত কৰিব পৰা যাৰ শক্তি আছিল। আৰু সেই মুচুকুন্দৰ কথা আমি আলোচনা কৰিব বিচাৰিছো। এবাৰ দৈত্য সমস্তই লগ লাগি স্বৰ্গত আক্ৰমণ কৰিলে আৰু ইন্দ্ৰৰ সিংহাসন ছিঙিলে। আৰু ইন্দ্ৰই স্বৰ্গৰ ৰাজ্যৰ পৰা চ্যুত হল মনত বৰশক্তি দেৱতাসকলৰ লগতে ইন্দ্ৰ। আৰু শেষত ইন্দ্ৰই মনে মনে ভাবিলে এই মহা সংকটৰ পৰাই আমাক কোনে উদ্ধাৰ কৰিব। এনে চিন্তা কৰি পৃথিৱীলৈ মন কৰিলে আৰু দেৱতা ইন্দ্ৰই গম পালে ইক্ষ্বাকু বংশৰ মুচুকুন্দ মহাপৰাক্ৰমী যি দেৱতাও পৰাস্ত কৰিব পৰা বাহুত বল আছে, অস্ত্ৰই শস্ত্ৰই তেওঁ পাৰদৰ্শী। আৰু সেইকাৰণে ইন্দ্ৰই কি কৰিলে দেৱতাসকলৰ লগত আগবাঢ়ি আহি মুচুকুন্দক স্তুতি কৰিলে। আৰু মুচুকুন্দৰ আগত সমস্ত দুখৰ বৰ্ণনাখিনি দিবলৈ ক'লে। আৰু দেৱতাসকলৰ দুখ দুৰ্দশা দেখি মুচুকুন্দৰ অন্তৰত সহ্য নহল আৰু দিলে দেৱতাসকলক ৰক্ষা কৰা আৰু ইন্দ্ৰত্ব ঘূৰাই দিয়াৰ। আৰু সেইমতে সেইদিনাখন মুচুকুন্দই সেই দৈত্যবিলাকক যুদ্ধ কৰাৰ কাৰণে হৈ গৈছিল আৰু এনেদৰে দৈত্যবিলাকৰ লগত যুদ্ধ কৰিলে। আৰু এটা সময়ত সমস্ত পৰাস্ত কৰি স্বৰ্গৰাজ্যত দখল কৰিলে মুচুকুন্দই। আৰু এনেদৰে পুনৰ স্বৰ্গৰাজ্য পাই ইন্দ্ৰ আনন্দিত হল। আৰু মুচুকুন্দক কলে, হে মুচুকুন্দ, তোমাক আচলতে সম্ভাষ কৰিবলৈ ভাষা নাই। তোমাৰ বৃত্তিৰ কথা আমি কৈছো অন্ত কৰিব, তোমাৰ ঋণ কোনোদিনেই খুজিব নোৱাৰো। সেই মুচুকুন্দ, তুমি যিমান সুখ বিচৰা, যি বৈভৱ বিচৰা, আমি সেই বৰ দিব বিচাৰো, তুমি বৰ লোৱা। মুচুকুন্দ কলে, মই ৰাজ চক্ৰৱৰ্তী ৰজা, মোৰ সকলো আছে, এইবিলাকৰ কোনো প্ৰয়োজন নাই। আৰু দিয়ে যদি পৃথিৱীলৈ যাবলৈ অনুমতি দিয়ক। তেতিয়া ইন্দ্ৰই কলে, বোলে সেইটো নোৱাৰো,
কিয় নোৱাৰে? মোৰ সেৱাত কিবা ত্ৰুটি হ'ল নেকি, মই সেৱা কৰাত কিবা ভুল কৰিলো, মোক যাবলৈ মানে অনুমতি নিদিয়ে। এতিয়া ইন্দ্ৰই ক'লে বোলে সেইটো কথা নহয়, তোমাৰ সেৱাত কোনোদিনে ভুল হোৱা নাই। তেতিয়াহ'লে বোলো নহয়, মই যাব নিদিওঁ। বাৰে বাৰে যেতিয়া ইন্দ্ৰই যাবলৈ মানা কৰিলে তেতিয়া মুচুকুন্দই ক'লে কওকচোন কি দিনত যাব নিদিয়ে? কাৰণ এইকাৰণে যাবলৈ নিদিওঁ কাৰণ পৃথিৱীত তোমাৰ বিখ্যাত বংশৰ এজনে জীয়াই থকা নাই। এই তুমি কি যুদ্ধ কৰিবা? কাৰণ পৃথিৱীৰ সময় আৰু তোমাৰ দেৱতাৰ সময়ৰ মাজত বহু পাৰ্থক্য। তুমি আমাৰ দেৱতাৰ বয়সত এবছৰ যুদ্ধ কৰিলা আৰু পৃথিৱীৰ বয়সত এটা যুগ, আৰু এটা যুগ পৃথিৱীত তোমাৰ বংশৰ কোনো এজন জীয়াই নাই। আৰু এই কথা শুনি মুচুকুন্দৰ অতিকৈ দুখ লাগিল। মুচুকুন্দই যদি মোৰ পৃথিৱীত মোৰ এজনো জীয়াই নাই, তেতিয়াহ'লে আচলতে মোৰ কোনো প্ৰয়োজন নাই। ইন্দ্ৰই ক'লে নহয়, কাৰণ তুমি যি কাম কৰিলা দেৱতাক দৰ্শন কৰি তাৰ তুমি ফল পোৱা, আৰু আমি ঋণৰ পৰা মুক্ত হ'ব পাৰিম। আৰু তেতিয়াই বৰ হতাশগ্ৰস্তেৰে মুচুকুন্দই ক'লে, হে দেৱৰাজ, তেতিয়াহ'লে মোক এই বৰকে দিয়া, কাৰণ মই কি এটা যুদ্ধ কৰি গুৱাহাটী হৈছে, মই মহাবিশ্ৰাম ল'ব বিচাৰো, আৰু এই মোৰ মহাবিশ্ৰামৰ যাতে কোনেও অসুবিধা নিদিয়ে তেনেকুৱা এটা বৰ দিয়া। তেতিয়া দেৱৰাজে ক'লে, হে হওক, আমি বৰ দিলোঁ মুচুকুন্দ, তুমি গহ্বৰত গৈ শুই থকাগৈ পৃথিৱীত, আৰু আমি ভাবিলো তোমাক যিয়ে এই মহানিদ্ৰাত জগাবলৈ যাব, আৰু তুমি দৰ্শন কৰাৰ লগে লগে ভস্ম হৈ যাব। এই বৰ দিলো। আৰু এই বৰ কাৰাটি যেতিয়া বুকুত ঘূৰিছিল, আৰু তেতিয়াই কালজনৰ পিনে চোৱাৰ লগে কালজন বিনাশ হৈ গ'ল। আৰু কালজনক বিনাশ কৰি মুচুকুন্দই পুনৰ দৃষ্টি নিক্ষেপ কৰিলে, আৰু তেতিয়াই এয়া পাঠৰ আৰম্ভণি, ভগৱন্তৰ আদি পাঠৰ আৰম্ভ। মুচুকুন্দই দ্বিতীয়বাৰৰ কাৰণে এক কৃষ্ণক দৰ্শন কৰিলে। কথা হ'ল ভগৱন্ত কৃষ্ণই মুচুকুন্দক কিয় দৰ্শন দিলে, বা মুচুকুন্দৰ কৃষ্ণ দৰ্শনৰ উদ্দেশ্য কি? মুচুকুন্দই কোনোদিনেই ঈশ্বৰক স্তুতি কৰা নাছিল। তৎসত্ত্বেও মুচুকুন্দক কেনেদৰে ভগৱন্তই কিয় দৰ্শন দিলে তাৰ অন্তৰৰ কথা। কাৰণ মুচুকুন্দই এটা যুগ দেৱতাৰ কাৰণে নিদ্ৰাবিহীনভাৱে আমাৰ কাৰ্য কৰিছিল। ইয়াৰ জৰিয়তে আমাক এটা ডাঙৰ জ্ঞান দিলে। আমি ভগৱানক সেৱা কৰিলে যে ভগৱানৰ আমি ভগৱানৰ আমি আশীৰ্বাদ পাওঁ সেইটো কথা নহয়। আমি যদি আনৰো উপকাৰ কৰিব পাৰো তথাপিও ভগৱন্তৰ কৃপা লাভ হয়। আৰু মুচুকুন্দক ভগৱন্তৰ চতুৰ্ভুজত দৰ্শন মূল কাৰণৰ সেইটো। কাৰণ ভগৱন্তই দৰ্শন দিলে, কাৰণ তেওঁ জগতৰ কল্যাণ সাধন কৰিলে, দেৱতাসকলক ৰক্ষা কৰে, সংকটৰ পৰা উদ্ধাৰ কৰিলে, আৰু সেইকাৰণে কাৰণ দুষ্টক দমন কৰিলে, আৰু সেইকাৰণে ভগৱন্তক দৰ্শন দিলে। আমি ইয়াৰ পৰাই লগা মূল জ্ঞান হ'ল যে আমিও এই জীৱনটো অকল নিজৰ কাৰণে নহয়, জগতৰ কল্যাণৰ কাৰণে। যেনেদৰে আজি দধিচিয়ে জগতৰ কল্যাণ কৰি নিজৰ দেশ দান কৰাৰ কাৰণেই
ভগৱন্তৰ চৰণত যেনেকৈ বজ্ৰ দেখিল, ঠিক তেনেদৰে মুচুকুন্দয়ো এই দেৱতাসকলক এটা বিনিদ্ৰ ৰজনীৰেই তেওঁলোকক হত্যা কৰাৰ কাৰণেই আজি ভগৱন্তক দৰ্শন পাবলৈ সক্ষম হ'ল। মূল কথা, কাৰণ তেওঁ এনেই বৈষ্ণৱ আছিল, পৰম বৈষ্ণৱ। কাৰণ তথাপিও কিয় দেখা দিলে? এই দেখা দিয়াৰ মূল কাৰণ কি হ'ল? আমি যাতে আনক উপকাৰ কৰিব পাৰো, আনক উপকাৰ কৰাটো যে আমাৰ উচিত, এই পাঠৰ মূল কথা। এতিয়া পাঠলৈ আহিছো। পাঠত কি লিখা আছে? মুচুকুন্দ মহাৰাজ দেখিল এই ঠাই আশা মহাপুৰুষৰ সভন চৰণে কুকুৰমণি বাজে ৰুণু শুনি আগে আহি হইলা উপসন্ন। মুচুকুন্দ দেখিলে ভগৱন্তৰ হৰিটো, কাৰণ তেতিয়া মুচুকুন্দই কিন্তু চিনি পোৱা নাছিল। মুচুকুন্দই দেখিলে মহাপুৰুষৰ সৱন আৰু কি তোৰ চৰণত নুপুৰ আছে, নুপুৰৰ ৰুণজুণ ধ্বনি শুনিলে। এয়া ভগৱানৰ চৰণত কিয় নুপুৰ? এয়া ভগৱন্তৰ এই অলংকাৰ বিলাক বৰ্ণনা কৰিব। প্ৰথম ইয়াত বৰ্ণনা কৰিছে চৰণৰ পৰাই, চৰণত নুপুৰৰ ধ্বনি। এই নুপুৰ কোন আছিল? মই চমুকৈ কথাখিনি নিবেদন কৰিছো। প্ৰাক মুহূৰ্তত সূৰ্য দেৱতাই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰিলে। মানে এনেকুৱাকৈ সূৰ্যই ভগৱন্তক তপ কৰিছিল, য'ত ব্ৰহ্মাণ্ড কঁপিবলৈ ধৰিলে। আৰু এনেদৰে কঠোৰ তপ দেখি ভগৱন্তই ৰৈ থাকিব নোৱাৰে, কাৰণ ভগৱন্তৰ ভক্তৰ অধীন। আৰু ভগৱন্তৰ লগে লগে সূৰ্যক আহি দৰ্শন দিলে। সূৰ্যক ক'লে, সূৰ্য কি বৰ লাগে কোৱা? আৰু তেতিয়া সূৰ্যই ক'লে, প্ৰভু মোক এইবোৰকে দিয়ক, যাতে সদায় মই আপোনাৰ চৰণত ঠাই পাওঁ। অন্তৰ্যামী ভগৱন্তই সূৰ্যৰ মনোভাৱ বুজি পালে, কাৰণ যিহেতু ভগৱন্ত অন্তৰ্যামী। আৰু ক'লে, তথাস্তু, তুমি মোৰ চৰণত নুপুৰ থাকিবা, আৰু মোৰ প্ৰতিটো খোজতেই ৰুণজুণ শব্দ শুনিব, ভকতে শুনি পৰম সন্তোষ পাব, আৰু তোমাৰ সদায় জয় গুণ ভকতে গাই থাকিব। আৰু এয়াই আমাৰ নুপুৰৰ ৰুণজুণ ধ্বনি, ভকতৰ প্ৰেম ভক্তিৰ নিদৰ্শন ভগৱন্তৰ চৰণত। এয়া সূৰ্যই বহু সাধনা কৰি ভগৱন্তৰ চৰণত ঠাই পালে। মহাৰাজে সেইকাৰণে লিখিলে, আমাৰ হৰিচৰণত শৰণ ললো, মানৱী জীৱন সামফল কৰিলো। আৰু যেনেকৈ লিখিলে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। এই সূৰ্য কিমান ভক্ত আছিল, যাৰ কাৰণে ভগৱন্তই গীতাৰ প্ৰথম বাণী সূৰ্যক প্ৰদান কৰিছিল। এই সূৰ্য পৰম ভক্ত, আৰু যাৰ কাৰণে ভগৱন্তৰ চৰণত এদিন নপুৰ হৈ থাকিল। আৰু ইয়াৰ পাছত কি কলে? শৰীৰৰ প্ৰভা লাগি তিৰিমিৰি কৰে আখি, প্ৰবন্ধে চাহন্তে দৃষ্টি ভৰি, ঘন নীল কলেবৰ মহাপিত বৎসৰ ললিত বলি চাৰি। আৰু এনেদৰে মুচুকুন্দই দৃষ্টি ভৰি ভগৱন্তৰ পিনে চালে, শৰীৰৰ জ্যোতি যেন তিৰিমিৰি, এনেকৈ মেঘৰ মানে গাজনিৰ যেনেকৈ তিৰিমিৰি তেনেকৈ জ্যোতি দেখিবলৈ পালে। আৰু দিলে এই ভগৱন্তৰ যিটো নীল কলেবৰ, বা যাক আমি শ্যাম কলেবৰ বুলি কৈছো, আৰু তেওঁৰ চতুৰ্ভুজ দৰ্শন পালে। ভগৱন্তৰ চতুৰ্ভুজ দৰ্শন পোৱাটো ইমান সহজ কথা নহয়। আৰু ভগৱন্তৰ যে নীলঘন শ্যাম কলেবৰ, তাৰ কাৰণ আছে। ভগৱন্তৰ শৰীৰৰ বৰণ কিয়, এই নীলহল মই চমুকৈ কাহিনী এটা কব বিচাৰিছো। কাৰণ ভগৱন্তৰ এই অলংকাৰ বিলাক ভক্ত বিলাকেই
য'ত নেকি প্ৰভাৱ কৰি আছে। আৰু ইয়াত এই ভগৱন্তৰ ৰূপ বৰ্ণনা কৰাৰ মূল কাৰণ হ'ল ভকতৰ গুণ গৰিমা। কাৰণ ভকতৰ মহিমা ইয়াত প্ৰকাশ কৰিব বিচাৰিছে। ভগৱন্ত কেনেকৈ ভকতৰ অধীন হৈ তেওঁৰ শৰীৰত কেনেকৈ ভকতক স্থান দিছিল। এবাৰ নৱসিদ্ধই পৃথিৱী পৰ্যটন কৰিছিল। আৰু এনে পৰ্যটন কৰি হিমালয়ৰ পাদদেশ পালে। আৰু তেওঁলোকৰ নৱসিদ্ধৰ অন্তকণ্ঠ শুকাই গল, তৃষ্ণাত আতুৰ হল, ক'ত এটুপি পানী পাও। আৰু তাৰেই কাৰণে তেওঁলোকে মন উত্ৰাৱ হৈ আছিল, ক'ত এটুপি পানী পাও, তৃষ্ণা দূৰ কৰিব পাৰো। আৰু দেখিলে অলপ পাহাৰৰ পৰাই, হিমালয় পাহাৰৰ পৰা এটা জুই কলকৈ বৈ আহিছে। কিন্তু সেই জুৰিটোৰ নাম আছিল কাম পল্ল। নাম যেনেকুৱা কামো তেনেকুৱা। কাৰণ যাৰ পানী স্পৰ্শ কৰি হৃদয়ত কামনাৰ জুইকুৰা দপদপকৈ জ্বলি যায়। এই কথা নৱসিদ্ধই জনা নাছিল, কাৰণ তেওঁলোকৰ ভাবিবলৈ সময় দেখা তৃষ্ণাটো। আৰু এনেকে পানী দৰ্শন দেখাৰ লগে লগেই নৱসিদ্ধই তাৰ পানী পান কৰিলে। য'ত পানী চুলেই, য'ত নেকি কামনাই জাগৃত হয়, তাতে আকৌ পান কৰি দিলে। কামনা জুইকুৰা যেন দপদপকৈ জ্বলিল। আৰু কামনা পুৰুষাৰ্থ পূৰণ কৰাৰ কাৰণে চাৰিওপিনে দৃষ্টি নিক্ষেপ কৰিলে। দেখিলে জুৰিটোৰ উজানৰ পিনে এটা শিলত বহি এজনী গাভৰু ছোৱালীয়ে ধ্যানমগ্ন হৈ আছে। আৰু সেই ছোৱালীৰ নাম আছিল শ্যামন্তিকা, যাৰ গাৰ বৰ্ণ আছিল শ্যাম ঘন নীল। আৰু তেওঁলোকে নৱসিদ্ধই কামনা পূৰণ কৰাৰ কাৰণে আগবাঢ়ি গল। কাৰণ শ্যামন্তিকাই হাজাৰ হাজাৰ বছৰ প্ৰভু ভগৱন্তক লাভ কৰাৰ কাৰণে আৰাধনা কৰিছিল। আৰু নৱসিদ্ধৰ এই মনোভাৱ ভগৱন্তই বুজি পালে, কাৰণ ভগৱন্তই ভকতৰ কেতিয়াও অনিষ্ট হব নিদিয়ে। আৰু নৱসিদ্ধৰ ওচৰ পোৱাৰ লগে লগে দেখিলে কিবা যেন বিপদ শক্তি তেওঁলোকক বহুত দূৰলৈ ঠেলি পঠালে। নৱসিদ্ধৰ খং উঠি অভিশাপ দিবলৈ আগবাঢ়ি গল, কিন্তু চাই থাকোতে শিল চাইটি ওপৰলৈ উঠি গল। আৰু দেখিলে প্ৰভু ভগৱন্তই তললৈ নামি আহিল। এটা সময়ত ভগৱন্তৰ শৰীৰত এই শ্যামন্তিকা লীন গল। আৰু এতিয়াই ভগৱন্ত কলে, হে শ্যামন্তিকা, তুমি যে মোক ইমান ভক্তি কৰিলা, আৰু সেই ভক্তিৰ ফলত তুমি মোৰ শৰীৰৰ কান্দি থাকিবা। আৰু যি মোৰ শৰীৰৰ কান্দি দেখিলেই সদায় ভকতে তোমাৰ নাম গুণ গাই থাকিব, তোমাৰ মোৰ বৰণটোৰ কথা বৰ্ণনা কৰিব। আৰু মোৰ বৰণটোৰ কথা বৰ্ণনা কৰাৰ লগে লগে তোমাৰ ভক্তিৰ কথা ভগৱানৰ মনলৈ আহিব। কাৰণ বজাৰত কিনিবিলাকে যেনেদৰে ভগৱন্তক ভক্তি প্ৰেমেৰে মানিছিল, ঠিক তেনে শ্যামন্তিকেও ভক্তিৰেই ভগৱন্তৰ শৰীৰত শ্যামবৰ্ণ হবলৈ পালে। আৰু এনেদৰে ভগৱন্তৰটো কি কৰিলে, এই বৰণটো দেখিলে মুচুকুন্দৰ। আৰু কি দেখিলে, ভগৱন্তৰ চতুৰ্ভুজ। কাৰণ ভগৱন্তৰ চতুৰ্ভুজ সকলোৱে দৰ্শন কৰিব নোৱাৰে। কাৰণ চতুৰ্ভুজ ভগৱন্ত সকলোকে দৰ্শন নিদিয়ে। পৰম ভক্তবিলাকক এই চতুৰ্ভুজ ৰূপটো দেখুৱাই। হৃদয়ত শ্ৰীবৎসী জলে কৌস্তভ প্ৰকাশে গলে, পতিতকে ৰত্নৰ মেখেলা ইতি কুণ্ডল হাৰ, কৰে জাতিষ্কাৰ আজানু লম্বিত বনমালা। হৃদয়ত শ্ৰীবৎস, ভগৱন্তৰ হৃদয়ত শ্ৰীবৎসৰ পান্তি জ্বলি আছে, আৰু তোৰ কণ্ঠত কৌস্তভ মণি প্ৰকাশ পাই আছে। আৰু তেওঁ কটি ৰত্নৰ মেখেলা পিন্ধে। ভগৱন্তৰ শ্ৰীবৎসৰ পান্তি বুকুত বা হৃদয়ত,
সেইবোৰ পৰীক্ষা আমি সকলোৱে জানো ঘটনাটো। দেৱতা অকল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভিতৰত কোন শ্ৰেষ্ঠ দেৱতা, সেইবোৰ পৰীক্ষা কৰিবলৈ গৈ ভগৱন্তৰ মানে হৃদয়ত গোৰ মাৰিছিল। আৰু ভগৱন্তই কি কৰিলে, ভৃগুৰ চৰণত মালিচ কৰিবলৈ ধৰিলে। ভৃগুৱে এবাৰ লাজ পালে, মনে মনে ভাবিলে যাৰ হৃদয়ত মই গোৰ পঢ়ালো আৰু সি যদি মোৰ ওচৰত ক্ষমা বিচাৰিলে আৰু সেইজন মোৰ শৰীৰ মালিচ কৰিলে মই দুখ পোৱা বুলি এবাৰ বুজিবলৈ বাকী নাই। জগতত বিষ্ণুতকৈ দেৱতাৰ কোনো নাই। আৰু এই শিৱচৰ প্ৰতি আমাক কি বুজালে, শিৱচৰ প্ৰান্তে যেনেকৈ ভগৱানৰ হৃদয়ত জিলিকি আছে, তাৰ দ্বাৰা আমাক এটা জ্ঞান দিলে। আমি মানৱ পাব লগা জ্ঞান হল আমাৰ ভকতৰ দয়া ক্ষমা স্মৃতি স্মৃতি। এই যে আমাৰ এজন ব্ৰাহ্মণৰ যেনেকৈ 10টা গুণ, ভকতৰ যেনেকৈ 9টা গুণ, এই গুণবিলাককে প্ৰকাশ কৰি দেখুৱাইছে। এয়া শিৱচৰ প্ৰান্তিৰ গুণ নহয়। আমি ক্ষমা, ভগৱন্তৰ যে দয়া ক্ষমা স্মৃতি স্মৃতি, এইবিলাক জিলিকি থাকিব আমাৰ হৃদয়ত যদি আমি এনেদৰে ভগৱন্তৰ নিচিনাকৈ আমি কাৰোবাক ক্ষমা কৰিব পাৰো। কাৰণ ভকতৰ ক্ষমা ভূষণ বুলি কিছু, ভকতৰ অলংকাৰ ক্ষমা। এই কাহিনীটোৱে আমাক দিবলৈ জ্ঞান হল যাতে আমি এই মানৱে দয়া ক্ষমাৰ যাতে আমি হৃদয়খন জিলিকি ৰাখিব পাৰো, সেইটোৱে ডাঙৰ কথা। আৰু ইয়াত দিলে কণ্ঠত কৌস্তৱ মুনি, যাৰ জ্যোতি কৌটি সূৰ্যতকৈ প্ৰখৰ। সমুদ্ৰ মন্থনত 24টা ৰত্ন আছিল, তাৰে এটা ৰত্ন মানে কৌস্তৱ মুনি। আৰু এই মণিৰ মহিমা ভগৱন্তই জানিছিল কাৰণেই ভগৱন্তই কলে, যিহেতু মই মনৰ পৰ্বত বৰ কষ্ট কৰি ধাৰণ কৰিছো, কাৰণ মইও এই মণিৰ প্ৰাপ্তি। আৰু সেইকাৰণে এই মণিটো সমুদ্ৰ মন্থনত ওলাওতে ললে, সেই কণ্ঠত পিন্ধি ললে, যাৰ জ্যোতি কৌটি সূৰ্য সম। আৰু অতীত ৰত্ন মেখেলা, কাৰণ তেওঁ ভগৱন্তই পাতশুনি পিন্ধিছিল আৰু পাতশুনিৰ ওপৰত এখন বস্ত্ৰ, এই মেৰুৱা বস্ত্ৰখনৰ নামেই হল ৰত্নৰ মেখলা। মেখলা আমাৰ যেনেকৈ লং পেণ্ট পিন্ধিলে আমি পেটি মাৰো, তেনেকৈ ভগৱন্তইও মানে তেওঁৰ এই ধুতিৰ ওপৰত এখন যিখন কাপোৰ মেৰিয়াইছিল বান্ধিছিল, সেইখনৰ নামেই হল আমাৰ মেখলা বুলি কোৱা হয়। কিৰীটি কুণ্ডল হাৰ কৰে জাতিষ্কাৰ, আজানো লম্বিত বনমালা। ভগৱন্তৰ কিৰীটিত তেওঁ আৰু কৰ্ণত কুণ্ডল, মূৰত যিটো কিৰীটি ৰত্ন কিৰীটি, আৰু তেওঁৰ ফলত এডাল দুডাল 7ডালকৈ তেওঁৰ হাৰ আছিল। আৰু তাৰে এডাল হাৰৰ কলে আমাৰ আজান লম্বিত বনমালা। কাৰণ তেওঁ ভগৱন্তই এই মালাবিলাক ধাৰণ কৰিছিল, তাৰে এডাল মালা 7ডাল এডাল মালা হল আমাৰ আজানু লম্বিত। আজানু লম্বিত মানে হল মানে নাই, জানু মানে হল আঁঠু, আৰু আঁঠুৰ তলৰ ফালে নাই, মানে আঁঠুলৈকে থকা। কাৰণ ভগৱন্তৰ দুডাল মালা আটাইতকৈ দীঘলডাল আপাদলম্বিত, যিখন মানে নাই, পাদ মানে ভৰিলৈকে, কাৰণ ভৰিৰ তলৰ পৰা পিনে নাই, তালৈকে দীঘল, আটাইতকৈ দীঘল আপাদলম্বিত। আৰু আনডালত আজানু লম্বিত, অৰ্থাৎ আঁঠুলৈকে থকা। আৰু এইবাৰ বনমালা মানে হল পঞ্চভূতি পঞ্চ বনমালা। আৰু সমস্ত জীৱবিলাক এদিন কৃষ্ণ সাগৰত লীন যাব লাগে, আৰু এনেদৰে লীন যাওঁতে আমি ভগৱন্তৰ ডিঙিত এই বনমালা হৈ আমি জিলিকি থাকিম। এই হল বনমালা পঞ্চভূতৰ।
কাৰণ আমি পঞ্চভূতৰ দ্বাৰাই সৃষ্টি। মুখে জলে পূৰ্ণ শশী প্ৰকাশে ইষত সাক্ষী উন্নত বহল বক্ষস্থল ভগৱন্তৰ মুখমণ্ডল পূৰ্ণিমাৰ জোনৰ নিচিনা ইমান উজ্জ্বল। আৰু সদায় ভগৱন্তৰ মুখত এটা সুন্দৰ হাঁহি জিলিকি থাকে, যাৰ ইষত হাঁহি, যেনে মিচিকি এটা সুন্দৰ হাঁহি, যি হাঁহিৰ আমাৰ সকলোকে মন প্ৰাণ হৰণ কৰিব পৰা, যাৰ মহিমা মণ্ডিত হাঁহি। এই ভগৱন্তৰ সদায় অদ্ভুত কেনেকৈ জিলিকি থাকে। আৰু কি, যাৰ বহল উন্নত বহল বক্ষস্থল, ভগৱন্তৰ ইমান বহল সিংহ বন্ধ, সিংহৰ নিচিনা বহল বুকু। আৰু কি বুলি কলে, মত্ত সিংহ পৰাক্ৰম সৰ্বজন মনোৰম। কাৰণ প্ৰমত্ত সিংহৰ সমান যাৰ পৰাক্ৰম আছে ভগৱন্তৰ, আৰু যাৰ চকুৰ পদুম ফুলৰ দৰে। পদুম ফুল বুলি কিয় কলে, কাৰণ সৃষ্টিৰ আদি ফুল হল পদুম, আৰু পদুমৰ পৰাই আমি লব লগা ডাঙৰ জ্ঞানটো হল, পদুম বোকা আৰু পানীত জন্মিলেও পদুম বোকা আৰু পানীত লিপ্ত নাই, নিলিপ্ত। ঠিক আছে, ভগৱন্তই এই গোটেই অনন্ত ব্ৰহ্মাণ্ড যদিও সৃষ্টি কৰিছে, কিন্তু ব্ৰহ্মাণ্ডৰ মায়াত লিপ্ত নাথাকে। তাৰ মূল দৰ্শন সেইটো। আৰু ডাঙৰ দৰ্শন হল, পদুমৰ ডাঙৰ গুণটো হল, পদুম সূৰ্যৰ লগে লগে ফুলে আৰু অস্ত গলে ই মাৰ যায়। তাৰ জৰিয়তে আমাক জ্ঞান দিছে, সূৰ্যই যেনেকৈ মানে পদুমে যেনেকৈ সূৰ্যৰ পোহৰে ভিতৰত প্ৰৱেশ কৰিব দিয়ে, আৰু সন্ধিয়া হলে সন্ধিয়া ৰাতিৰ এন্ধাৰ তাৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে। এই সূৰ্যৰ পদুমৰ যিটো মহিমা আমাক জ্ঞান দিছে, আমিও যাতে মানে ভগৱন্তৰ চকু এনেদৰে নিৰ্মল মলিন নাই, আমাৰ চকু জুৰিবিলাকত ঠিক তেনেকুৱা দৰ্শন হব লাগে। আৰু এইবিলাকৰ জৰিয়তে অৰ্থাৎ ভগৱন্তৰ ৰূপৰ জৰিয়তে আমি জ্ঞান বিলাক আহৰণ কৰি আমাৰ যাতে জীৱন যাতে আগুৱাই দিব পাৰো, আমাৰ দৃষ্টি যাতে পদুমৰ নিচিনা, আমাৰ যাতে ভাৱনাবিলাক পদুমৰ নিচিনা হয়, আমি সংসাৰত থাকিও সংসাৰত যাতে আমি লিপ্ত নহয়, মায়ামোহত লিপ্ত হৈ থাকো। আৰু সেইকাৰণে তেওঁৰ চকু জুৰি আমাৰ পদুমৰ দৰে। নৃপতিৰ মুখ চাই ইষত কটাক্ষ কৰি হকিত বদনে শান্ত ঘনে। মুচুকুন্দ মহাদৃষ্টি চাই আছে এক দৃষ্টি পৰম সংকিত হৈয়া মনে। আৰু তেনেদৰে ভগৱন্তৰ পিনে এক দৃষ্টিয়ে চাই আছে, আৰু মুচুকুন্দয় ভগৱন্তৰ পিনে একে দৃষ্টিয়ে চাই পৰম সংকিত হৈ, মনত সংকিত। যদিও মুচুকুন্দ চাই আছে, কিন্তু মুচুকুন্দ পৰম সংকিত হৈছে, কোন এইজন, কাৰ ইমান ৰূপ। কাৰণ মই আগৰজন মোৰ দৃষ্টিত চোৱাৰ লগে লগেই কি হৈ গৈছিল, ভস্ম হৈ গৈছিল। আৰু এইজনৰ যিমানে চাইছো মোৰ মন সিমানে আনন্দৰে ভকতিৰে পৰিপূৰ্ণ হবলৈ ধৰিলে। তেওঁ নিজে আচৰিত হৈছে, দৃষ্টি ভগৱানৰ দৃষ্টি নিক্ষেপ সাধন কৰা কথা। আৰু সেইকাৰণে মই প্ৰহ্লাদক কৈছিল, কাৰণ মোকো দেখিলে যিটো জন নাইকে তাহাৰ পুনৰাগমন। মুচুকুন্দয় এক দৃষ্টিৰে ভগৱন্তৰ ঈশ্বৰ দৰ্শন কৰিছিল, আৰু যাৰ কাৰণে তেওঁ মনত সংকিত হৈছিল। মই পৰম সংকিত মানে কি হল, কাৰণ ইমান আশ্চৰ্য মহিমা তেওঁ নিজেই সংকিত হৈছিল। এয়া ভগৱন্তৰ পৰম মহিমা মন্দিৰ প্ৰকাশ কৰি দেখুৱাইছে। আৰু কৰিলে কতক্ষণে তম্বি আছে মুচুকুন্দ মহামতী, কৃষ্ণ তেজে ব্যাপিল শৰীৰ। আৰু এনেদৰে চাই থাকোতে ভগৱন্তৰ
আহি মানে শক্তি গোটেই মুচুকুন্দৰ শৰীৰ বিয়পি পৰিলে। মুচুকুন্দই গম পালে তাৰ ডাঙৰ কথা। আমি যদি সঁচাকৈ ভগৱানক হৃদয় দৰ্শন কৰো, তেতিয়াহ'লে ভগৱন্তৰ যে কৃপা দৃষ্টি আমাৰ পৰে, সেইটো কথা ডাঙৰ কথা। এতিয়া চোৱা আৰু দৰ্শন কৰাৰ মাজত পাৰ্থক্য আছে। এয়া মুচুকুন্দই দৰ্শন কৰিলে আটাইতকৈ কিহেৰে? দৃষ্টিৰ লগত হৃদয় মিলিব লাগিব পাপ। কাৰণ আমি ভগৱন্তক চকুৰ দৃষ্টিৰে চোৱাৰ লগে লগে হৃদয়ত প্ৰতিষ্ঠা কৰা শক্তি। সেইকাৰণে এই ছন্দটোৰ নাম দিলে ছবি, মানে প্ৰতিৰূপ। কি প্ৰতিৰূপ? এই ভগৱানৰ প্ৰতিৰূপটো আমি চকুৰ লগতে হৃদয়তো দৰ্শন হব লাগিব। যেনেদৰে নাৰদে ভগৱন্ত গুণগান গাৰ লগে লগে একেলগে হৃদয়তো দৰ্শন আছিল। হাতে দিব্য বীণা যন্ত্ৰ, মুখে ৰামৰ নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম। সেইকাৰণে ছবি। আৰু আমাৰ হৃদয়ত এই ভগৱন্তৰ ছবি দৰ্শন হবলৈ হলে হৃদয়খন আমাৰ কিমান পবিত্ৰ হব লাগিব। যেনেদৰে আমি কাঠ মেলত চেগুনৰ কুণ্ডা এটা কাঠ তক্তাবিলাক আমি তৈয়াৰ কৰো। সেই মেলৰ পৰা আনিয়ে চেগুনৰ তক্তা চতাত মুখৰ ছবিটো চালে দেখিবলৈ পোৱা নাযায়। কিন্তু তাক অতি কষ্টেৰে মিস্ত্ৰীয়ে বাৰে ৰেন্দা কৰে, আৰু ৰেন্দা কৰি তাৰ পাছত যদি বৰ কষ্ট কৰি বহুত সময় চিজ মাৰে, তাৰ পাছত যেতিয়া বাৰ্নিছ কৰিব, দেখিব আপোনাৰ মোৰ ছবিটো তাতেই দেখা পোৱা যায়। তাৰ দ্বাৰা আমি কি বুজিলো? কাঠ চতাত যেনেকৈ তক্তা চতাত যেনেকৈ ঘঁহি থাকোতে নিমজ হৈ গল, মানে মল নাইকিয়া হৈ গল, আৰু মল নাইকিয়া হোৱাত যেনেকৈ আমাৰ প্ৰতিশ্ৰুতি দেখিবলৈ পালো, ঠিক তেনেদৰে আমাৰ হৃদয়ত ভগৱন্তৰ প্ৰতিচ্ছবি দেখিবলৈ হলে হৃদয়খনো আমি এনেদৰে ভক্তি প্ৰদীপ অনুষ্ঠানৰ মাজৰে আহি থাকিব লাগিব। ইয়াত আমি ৰেন্দা কৰি থাকিব লাগিব, চিজ মাৰি থাকিব, বাণী কৰি থাকিব লাগিব। আৰু এই ভক্তি প্ৰদীপে এই যে সুন্দৰ এটা ব্যৱস্থা দিছে, বিলাক আমাৰ খণ্ড আচৰণ বিলাক সাধু সংগ, সাধু দৰ্শনে, স্পৰ্শনে, অলপ আলোচনাই আমাৰ, কাৰণ কথা শুনিলে গৈছে মনৰ সংশয়, কৃষ্ণত ভকতি এটা সুন্দৰ ব্যৱস্থাৰ জৰিয়তে আমি যাতে ভকত বিলাক শুদ্ধ হব পাৰো, আমাৰ মনৰ সংশয় বিলাক দূৰ হয়, এইটা এক সুন্দৰ ব্যৱস্থা। আৰু ভগৱন্তক এনেদৰে দৃষ্টি নিক্ষেপ কৰোতে লাহে ভগৱন্ত মানে শক্তি আহি মুচুকুন্দৰ শৰীৰত ধীৰে ধীৰে প্ৰৱেশ কৰি